ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিজ্যোতি গগৈয়ে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। গগৈৰ অভিযোগ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আগতেই সংসদত থলুৱা আছিল, কিন্তু বিজেপি চৰকাৰে আজিলৈকে বুদ্ধিমত্তাৰে তাৰ পৰা পলায়ন কৰিছে। 2019 চনৰ কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ বাবে সংবিধান সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিছিল। সেই বিধেয়ক আজিও ৰাজ্যসভাত পৰি আছে, আলোচনা পৰ্যন্ত হোৱা নাই। যেতিয়া বিধেয়ক সংসদত আছে, মাত্ৰ পাছ কৰাৰ বাকী, তেতিয়া আকৌ অসম চৰকাৰে মন্ত্ৰী গোট গঠন আৰু নতুন প্ৰতিবেদন, এটা শুদ্ধ প্ৰশাসন। লুৰিজ্যোতি গগৈৰ মতে বিজেপিৰ এই আচৰণ 2026 নিৰ্বাচনৰ আগত আনুষ্ঠানিকতা দেখুৱাই ভোট আকৰ্ষণ কৰাৰ চেষ্টা, অৰ্থাৎ নিৰ্বাচনী ললিপপ। এনেদৰে কঠোৰভাৱে সমালোচনা কৰে অসম জাতীয় পৰিষদ দলৰ সভাপতিগৰাকীয়ে। মূল কথাটো হ'ল 26ৰ আগত, 26ৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ দিব লাগে। গতিকে আমি ভাবোঁ যে জনজাতিকৰণ যেতিয়া পাব, সেই দিনটোত সকলো ৰাইজে আনন্দ কৰিব। গতিকে এইটো যিখন হিমন্ত বিশ্ব শৰ্মাৰ যিখন নাটকৰ যিটো ৰাজনীতি, এই ৰাজনীতিক সকলোৱে চাব লাগে, নিৰ্মূলভাৱে বিশ্লেষণ কৰিব লাগে, আৰু তেওঁ যিটো ইয়াক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে, এইটো সকলোৱে বাধা দিব লাগে। কাৰণ প্ৰতিটো এনেকৈ বাৰে বাৰে প্ৰতাৰিত হৈ আহিছে। 6টা জনগোষ্ঠীৰ যিসকল ৰাইজ আছে, বাৰে বাৰে প্ৰতাৰিত। প্ৰতিটো নিৰ্বাচন যায়, নিৰ্বাচনৰ আগত এটা আশা দিয়ে, তাৰ পাছত আকৌ তেওঁলোকে গোটেই বছৰ বছৰ ধৰি বহি থাকে, কোনো কাম নকৰে, প্ৰতিবেদন তেওঁলোকে নিদিয়ে। সেইবোৰ কথা আমি ইতিহাস ইয়াৰ সাক্ষী। গতিকে ইতিহাস চাই আমি সিদ্ধান্ত ল'ব লাগিব, সকলোৱে কাম কাজ কৰিব লাগিব। এতিয়া অসমৰ বাহিৰতো ST আছে, ST প্লেন হিলছ কোনো ৰাজ্যত নাই। যদি এমেণ্ডমেণ্ট কৰি ভেলিটো ভৰাব পৰা সম্ভাৱনা আছে নে নাই? আছে যদি কৰিব লাগে। লোকসভা আৰু ৰাজ্যসভা আহি আছে, কৰক। আমিতো সেইটোৱে কৈছোঁ। তেতিয়াহে আশ্বস্ত হ'ম, তেতিয়াহে সেইদিনাখনহে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে, যিদিনাখন অসমৰ ৰাইজে ওই 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ। জনজাতিকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ইতিমধ্যে NC-ST, RGI, কেন্দ্ৰীয় কেবিনেট সকলো ধাপ পাৰ হৈ অসমৰ ক্ষেত্ৰত অন্তিম স্তৰলৈ গৈ থকাৰ পাছতো বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱে বিষয়টো বঢ়াই নিছে। এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই এনেদৰে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰে সভাপতিগৰাকীয়ে। দীঘলীয়া সময় 6টা জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন দল, সংগঠন আৰু সাধাৰণ ৰাইজে বিভিন্ন সংগ্ৰামত তেওঁলোকে লিপ্ত হৈ আছিল। ৰাজপথৰ সংগ্ৰাম, তাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ লগত যোগাযোগ কৰা, বা দেশৰ প্ৰধানমন্ত্ৰী বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ যোগেদি 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিষয়টোক লৈ বিভিন্ন দল সংগঠনে, 6টা জনগোষ্ঠীৰ অন্তৰ্গত বা অসমৰ জাতীয় জীৱনৰ আন বহু দল সংগঠনেও এই বিষয়টোক লৈ অতি সৰব আৰু শক্তিশালী ভূমিকা পালন কৰি আহিছিল। আমাৰ সকলোৰে স্পষ্ট দৃষ্টিভংগী যে অসমত থকা যিসকল জনজাতি আছে, এক্সিষ্টিং জনজাতিসকলৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। এই দৃষ্টিভংগীটো, এই বিষয়টো বিভিন্ন সময়ত আমি আমাৰ ফালৰ পৰা উত্থাপন কৰি আহিছিলোঁ, আৰু এই যিটো চিন্তা, এই চিন্তাটোকে প্ৰায়বোৰ ব্যক্তিয়ে, প্ৰায় মানুহে মান্যতা প্ৰদান কৰিছিলে। এতিয়া শেহতীয়াকৈ আমি দেখিছোঁ যে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে তেওঁলোকে যিটো ইণ্টাৰিম ৰিকমেণ্ডেশ্যন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে, প্ৰাৰম্ভিক তেওঁলোকৰ প্ৰস্তাৱনাই হওক বা ৰিকমেণ্ডেশ্যনেই হওক, তাৰ পাছত তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হ'ল। আমি এতিয়া এটা কাৰিকৰীগত বিষয়, জনজাতিকৰণ প্ৰাপ্তিৰ কাৰণে যিটো পৰিক্ৰমা আছে, সেই পৰিক্ৰমাটোৰ সম্পৰ্কতো অসমৰ ৰাইজক আমি অৱগত কৰিব খুজিছোঁ। আৰু এই গোটেই কথাটোৰ লগত জড়িত হৈ থকা যিটো ন্যস্ত স্বাৰ্থ চৰকাৰ, কাৰণ 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতো যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল, 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসমত 6 জনগোষ্ঠীৰ দাবী নতুন নহয়, বহু দশকৰ চলি থকা আন্দোলন। ক্ষেত্ৰ বিশেষে 2007 চনত লক্ষী উৰাং ঘটনা অসমবাসীলৈ আজিও বেদনাদায়ক। এনেদৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে সভাপতিগৰাকীয়ে।
না আমিতো এতিয়া আজি মোৰ আপোনালোকে বক্তব্য শুনিছেই 36টা সাবকাষ্ট আছে চাহ জনগোষ্ঠীত তাৰ 10টাহে তেওঁলোকে ভেলিড কৰিছে আৰু বাকী 26টা তেওঁলোকে বাধা দিছে সেইটোৱেতো আমি কৈছোঁ যে এইটো দিব লাগে সকলোকে দিব লাগে এইটো ভাগ ভাগ কিয় আকৌ তাৰ মাজত ভাগ ভাগ কৰিব নালাগে আমিতো আশা কৰিছিলোঁ যে সকলোকে ST দিব ইয়াত আৰু ভাগ দুটা আছে ST হিলছ আৰু প্লেইনছ আৰু ভেলি কিয় বনাইছে এইটো আমি ধৰিব পৰা নাই তিনিটা ভাগ কিয় হৈছে ST পাব লাগে ইয়াত আৰু বিভাজন কৰি থাকিব নালাগে ইয়াতো খোলাখুলি কথা আমি যে শিডিউল ট্ৰাইবছ আমি বিচাৰিছোঁ ইয়াতো বিভাজন হ'ব নালাগে সকলোকে সমানে দিব লাগে আৰু মূল কথাটো সংৰক্ষণৰ নীতিটো আগতে ব্যাখ্যা কৰিব লাগে আগতে ৰাইজক আশ্বস্ত কৰিব লাগে সংৰক্ষণ কেনেকৈ হ'ব ৰিজাৰ্ভেশ্যন পলিচিটো কি সেইটোহে অসমৰ ৰাইজে জানিব খুজিছে আৰু বিল যিহেতু আছে এইবাৰ পাছ কৰি দেখক 26ৰ নিৰ্বাচনৰ আগত লোকসভা ৰাজ্যসভা দুইখনৰ অধিৱেশন আছে পাৰ কৰি দেখক তেতিয়া আমি আশ্বস্ত হ'ম তেতিয়া আমি সকলোৱে আনন্দ কৰিম গগৈ চূড়ান্ত মন্তব্য জনজাতিকৰণৰ বিষয়ে বিজেপিৰ আন্তৰিকতা একেবাৰে নাই যদি আন্তৰিকতা থাকে তেন্তে ই সহজ কাম ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও